ভাৰতত নিষিদ্ধ কৰা হল এবিধ মাছ। কৰ্কট ৰোগৰ বাবে মাৰাত্মক এই মাছ। কৰ্কট ৰোগৰ বাহক এই মাছবিধ চিনি লওক আপুনিও। ভুলতো ক্ৰয় কৰি এসাঁজ খোৱাৰ পৰিকল্পনা নকৰিব আপুনি। বৰ্তমান বজাৰত বিভিন্ন ধৰণৰ সুস্বাদু মাছ পোৱা যায়, কিন্তু আপুনি জানেনে যে কিছুমান মাছ আছে যিবোৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক। তেনে এটা নিষিদ্ধ মাছৰ বিষয়ে জানি লোৱা আহক। বজাৰৰ পৰা আন যিকোনো মাছ কিনিব পাৰিব, কিন্তু এই মাছ আপোনাৰ বাবে অতি বিপদজনক। ভাৰতত নিষিদ্ধ মাছৰ তালিকাত আটাইতকৈ বিপদজনক মাছ হৈছে থাইলেণ্ড মাগুৰ। চৰকাৰে থাইলেণ্ড মাগুৰ মাছত নিষেধাজ্ঞা আৰোপ কৰিছে। এই মাছটো পালনৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ক্ৰয় বিক্ৰয়তো নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে। বিশেষজ্ঞসকলৰ মতে যদি কোনোবাই এই মাছ খায় তেতিয়াহ'লে কেঞ্চাৰ হোৱাৰ আশংকা থাকে। এই বিদেশী প্ৰজাতিটোৱে কেৱল মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, পৰিৱেশৰ ভাৰসাম্যৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলায়। ভাৰতত এই মাছৰ পালন, বিক্ৰী আৰু খোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিয়ম উলংঘাৰ ক্ষেত্ৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। থাইলেণ্ড মাগুৰ মাছ খোৱাৰ ফলত কেঞ্চাৰৰ দৰে গুৰুতৰ ৰোগৰ আশংকা থাকে। ভাৰতত নিষিদ্ধ মাছৰ ভিতৰত প্ৰথমটো মাছ থাইলেণ্ড মাগুৰ। ভাৰতীয় মাগুৰ সাধাৰণতে ভাৰতত পোৱা যায়। থাইলেণ্ড মাগুৰ হৈছে বাহিৰৰ পৰা আমদানি কৰা মাছ, যিটো অতি ক্ষতিকাৰক। এবিধ মাছ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক, পৰিৱেশৰ বাবেও এয়া বিপদজনক। এই মাছ কাৰ্চিনোজেনিক, অৰ্থাৎ যিকোনো পচি যোৱা মাংস খায়। সেইবাবে যদি কোনোবাই এই মাছটো খায় তেতিয়াতো কেঞ্চাৰৰ বাহিৰৰ বহু গুৰুতৰ ৰোগৰ আশংকা থাকে। গৱেষণাৰ মতে থাইলেণ্ড মাগুৰ খালে কেঞ্চাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যিহেতু ই কাৰ্চিনোজেনিক, গতিকে এই মাছ পৰিহাৰ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও থাইলেণ্ড মাগুৰে মাছৰ উকুন বা আৰ্গুলোচিছৰ দৰে ৰোগ সৃষ্টি কৰা পৰজীৱী কঢ়িয়াই লৈ ফুৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।